Hello friends, Chaitanya Vlogs লৈ আপোনালোকক স্বাগতম জনাইছো আৰু লগতে আপোনালোকলৈ লৈ আহিছো আন এটি ৰেচিপি আৰু সেই ৰেচিপিটো হৈছে পকা মিঠৈৰ লাৰু আৰু বহুতে গুৰ মিঠৈৰ লাৰু বুলিও কয় আৰু বহুতে গুড়াৰ লাৰু বুলিও কয় আৰু যেহেতু মই বনাই আছিলো গতিকে ভাবিলো আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰি দিও সো গুড়াৰ লাৰু বনাবৰ কাৰণে আমাক লাগিব পিঠাগুৰি আৰু পিঠাগুৰিটো নৰমাল ভাত খোৱা চাউলৰ হলেও হ'ব আৰু পিঠাগুৰি আমি চাউলটো তিয়াই ৰাখি মিক্সিত পিছি মই তৈয়াৰ কৰি লৈছো আৰু এতিয়া কেৰাহীটো অকমান গৰম কৰি পিঠাগুৰিটো ভাজি লৈছো পিঠাগুৰিটো ভাজি যেতিয়া পিঠাগুৰিটো অকমান ফৰফৰিয়া টাইপ হ'ব ইয়া দেখিছে আপোনালোকে পিঠাগুৰিটো ফৰফৰিয়া হৈ আহিছে তেতিয়া আমি কাঁহী এখনত নমাই থম অকমান ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত আমি লাৰুটো বনাম গতিকে লাৰুটো বনাবৰ কাৰণে আমাক লাগিব গুৰ আৰু এয়া মই এতিয়া গুৰ মিঠৈ কেৰাহীত গৰম কৰিছো কেৰাহীটো আৰু কেৰাহীত মই গুৰ মিঠৈখিনি গলিবৰ কাৰণে এয়া দিছো আৰু এতিয়া দেখিছে আপোনালোকে গুৰ মিঠৈখিনি গলি গৈছে আৰু এতিয়া গুৰ মিঠৈখিনি ভালকে গলাৰ পিছত আমি হেতাৰে উঠাই পেলাই চাম যে গুৰ মিঠৈটো আঠা খাব পৰা হৈছে নে নাই যেতিয়া আপুনি এনেকে উঠাই চাব যেতিয়া দেখিব যে আপোনাৰ গুৰ মিঠৈটো অকমান ডাঠ হৈছে তেতিয়া আপুনি গম পাব যে গুৰ মিঠৈটো লাৰু বান্ধিব পৰা হৈ গৈছে তেতিয়া আপুনি গ্যাসটো বন্ধ কৰি দিব তি অকমান সময় ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত যিখিনি পিঠাগুৰি আমি ভাজি থৈছিলো সেই পিঠাগুৰিখিনি আপুনি অকমানকে গুৰত দি যাব আৰু এটা জোখ অনুযায়ী দিব একেলগে বেছিকে দি নিদিব দি পেলাই অলপমান লৰাই ল'ব এনেকে লৰাই থাকোঁতে আপুনি গম পাব যে গুৰ মিঠৈটো আৰু পিঠাগুৰিখিনি আৰু কিমান পৰিমাণৰ পিঠাগুৰি লাগিব আৰু তেনেকে আপুনি অলপকে দি লৰাই থাকিব আৰু এতিয়া লগত দিছো মই অকমান জালুক যেহেতু গুড়াৰ লাৰু বা পকা মিঠৈৰ লাৰুত জালুক অলপ দিলে টেষ্টটো খুব ধুনিয়া হয় গতিকে সেইকাৰণে মই অকমান জালুক দি দিছো জালুকখিনি মই ক্ৰাশ কৰি লৈছো লৈ এতিয়া আপোনাৰ আকৌ লৰাই আছো যাতে পিঠাগুৰিটো অকমান আৰু ভালকে মিলি যাওক আৰু গুৰ মিঠৈখিনিও অকমান আৰু টান হৈ হওক গতিকে মই অকন ঢিলা হৈ আছিল মই অকমান আৰু পিঠাগুৰি দি দিলো ঠিক আপোনালোকেও তেনেকে অকনকে লৰাই বস্তুটো মিলাই থাকিব আৰু এনেকে কেৰাহীত মিলাই থাকাৰ পিছত যেতিয়া গুৰটো অলপমান ঠাণ্ডা হৈ যাব তেতিয়া আপুনি কাঁহী এখনত নমাই ল'ব লৈ হাতেৰে আপুনি এনে ধৰণে লাৰুটো আটা মাৰাৰ নিচিনাকে মঠিব লাগিব আপুনি গম পাব যে লাৰু বান্ধিব পৰা হৈছে তেতিয়া মোক মাহতেও হেল্প কৰি দিলে বনাওতে গতিকে এটা মাহতক লাৰু কিটা মই গুল কৰিবলৈ দিছো আৰু লগতে অকমান শুকান গুড়া ভাজি থোৱা শুকান গুড়া অকমান লৈ লৈছো আৰু লাৰু কিটা এনেকে বনাই লোৱাৰ পিছত আমি শুকান গুড়াৰ ওপৰত দি যাম দি পেলাই শুকান গুড়াটো আমি এনে ধৰণে লাৰু কিটাৰ লগত মিক্স কৰি যাম তাৰ পিছত লাৰুটো শুকাই আহিব আৰু লাৰুটো নিজে টান হৈ যাব এয়া দেখিছে মই গুৰ মিঠৈৰ লাৰু বনাই দিলো আৰু আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেল Chaitanya Vlog সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ নতুন ভিডিঅ'জৰ কাৰণে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিৰ কাৰণে